আমাৰ 3 মাহৰ কেঁচুৱালৈ আমাক জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে কৰা প্ৰতিবাদত ৰাতি 10 বজাত আহি আমাক খবৰ ল'বলৈ আহিছে এটা পৰিয়াল। এইটোৱে দেখুৱায় যে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ কিমান মৰম আছে। ইয়াৰ ৰাতি 10 বাজিছে, ৰাতি 10 বজাত মাত্ৰ 3 মাহৰ কেঁচুৱা এটা লৈ দেউতাক আৰু মাক আমাৰ মাজলৈ আহিছে। আৰু দেউতাক আৰু মাক আমাৰ মাজলৈ আহি জুবিন গাৰ্গৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আৰু তেওঁক ন্যায় দিবৰ কাৰণে ক'বলৈ আহিছে। এইটোৱে প্ৰমাণ কৰে যে অসমীয়া মানুহে কিমান আৱেগিকভাৱে জুবিন গাৰ্গক ভাল পায়। মই আকৌ ক'লো, 3 মাহৰ কেঁচুৱা এটা লৈ আহিছে, মাক আৰু দেউতাক। কেইটা বজাত আহিছে? ৰাতি 10 বজাত। আমি ৰাতি 10 বজাত যেতিয়া সকলো ইয়াত বহি আছো, অনিৰ্দিষ্টকালীন অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী মই চলাই আছো আৰু তাৰ লগত সংগ দিবৰ কাৰণে যথেষ্ট সংখ্যক যুৱক যুৱতী ইয়ালৈ আহি আছে গোটেই দিনটো। সেই সময়ত আজি এই মুহূৰ্তত আমাৰ ওচৰলৈ এটা পৰিয়াল আহিছে, যাৰ পৰিয়ালটোত মাত্ৰ 3 মাহৰ এটা কেঁচুৱা আছে। গতিকে এই গোটেই ঘটনাটোৱে জুবিন গাৰ্গৰ প্ৰতি মানুহৰ যি আৱেগিক মৰম, আৱেগিক টান, ভালপোৱা আৰু অসমীয়া জাতিটোৱে এটা জাতীয় সম্পদ হেৰুৱাৰ যি বেদনা, সেই বেদনা আৰু ক্ষোভকে প্ৰকাশ কৰিছে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাতি 10 বজাত 10 বাজি 5 মিনিট হৈছে, ৰাতি 10 বজাত চচলৰ গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীৰ পৰা দাবী উত্থাপন কৰিছোঁ, আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আন্তৰিকতাৰে সৈতে যাক আপুনি হত্যাকাণ্ড বুলি কৈছে, জুবিন গাৰ্গৰ হত্যাকাণ্ড, সেই হত্যাকাণ্ডৰ অভিযুক্তসকলক ধৰিবৰ কাৰণে, তেওঁলোকক শাস্তি দিবৰ কাৰণে, কেছটো টাইট কৰিবৰ কাৰণে আৰু ৰাকেশ পালৰ নিচিনাকৈ যাতে বাচি যাব নোৱাৰে, APSCৰ কণ্ডল কৰা কাহিনীটোৰ নিচিনাকৈ যাতে বাচি গৈ আকৌ চাকৰি পোৱাৰ যিটো ব্যৱস্থা APSCত হ'ল, তেনেকৈ যাতে আকৌ আপোনাৰ সিদ্ধাৰ্থ শৰ্মা বা আপোনাৰ কি মহন্ত, শ্যামকানু মহন্তহঁতে যাতে আকৌ দপদপাই অসমত জীয়াই থাকিব নোৱাৰে, তেওঁলোক যাতে চিৰকালৰ কাৰণে বন্দী হৈ যায়, অন্ততঃপক্ষে তেওঁলোকে যাতে লাইফ জেল পায়, তাৰ ব্যৱস্থা কৰিবৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ। সেইকাৰণে মই আকৌ এবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ, অসমবাসী ৰাইজে আপোনাক চাই আছে। আপুনি জুবিন গাৰ্গৰ কাৰণে আন্দোলন কৰা মানুহবিলাকক জেলত ভৰাই আছে আৰু জুবিন গাৰ্গক মৰা বুলি কোৱা, আপুনি নিজে কৈছিলে হত্যাকাণ্ড, সেই অভিযুক্তসকলক আপুনি বচাই আছে। তেওঁলোকক ধৰি অনাৰ পৰিৱৰ্তে আপুনি নটিচ জাৰি কৰি আহক আহক বুলি আপুনি বুলি নমস্কাৰ কৰি আছে আৰু তেওঁলোকক আপুনি লাইভ কৰিবৰ কাৰণে সুযোগ দিছে। আপোনালোকে ফেচবুকত মই আহি আছোঁ বুলি গৰ্বৰে কথা ক'বলৈ সুযোগ দিছে আৰু অসমীয়া মানুহক আপুনি অপমান কৰি আছে। অসমীয়া মানুহে যাতে আন্দোলন কৰিব নোৱাৰে তাৰ কাৰণে আপুনি অসমীয়া মানুহক পূজাত মত্ত কৰিবৰ কাৰণে আপুনি নিজে চেল্ফি তোলা আৰম্ভ কৰি দিছে। কালি আপুনি 7খন নে 8খন পূজালৈ যোৱা বুলি শুনিছোঁ। আজিও বহুত পূজালৈ গৈ আপুনি অসমীয়া মানুহক পূজালৈ নিবৰ কাৰণে চেষ্টা কৰিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এনেকুৱা অপচেষ্টা বন্ধ কৰক, এনেকুৱা জাতিদ্ৰোহী কাম নকৰিব। অতি সোনকালে এই অভিযুক্তসকলক গ্ৰেপ্তাৰ কৰক, CBI তদন্ত দিয়ক আৰু সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ জাজৰ তত্বাৱধানত CBI তদন্ত দিয়ক আৰু ইডিক তদন্ত দিয়ক অৰ্থনৈতিক কেলেংকাৰীৰ, আৰু যিসকলক বন্দী কৰিছে আপুনি প্ৰতিবাদ কৰাৰ কাৰণে, জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে তেওঁলোকক মুক্ত কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। ধন্যবাদ। জয় আই অসম।